জিন্টুবি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু মোৰ খবৰো বঢ়িয়া। যিহেতুকে আজি বহু দিনৰ মূৰত ঘৰত ৰাতি থকাকৈ যাম। আচলতে দাদাৰ বিয়াৰ পিছত ঘৰত থাকিব যোৱাই নাই, ঈদৰ পিছদিনা গৈছিলোঁ আৰু এতিয়া যাম। আৰু লগতে আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ক'ৰ পৰা চাই আছে প্লিজ জনাবচোন, ভাল লাগিব। গতিকে এতিয়া যাওঁ, সৰু বেটি নিব আহিছে মোক আৰু মই আছোঁ এতিয়া নলবাৰীৰ মাজ মজিয়াত ৰৈ মানে ঈদগাহ ফিল্ডৰ সন্মুখত। আৰু ইমানেই বেছি গৰম, আজি বহুত বেছি ৰ'দ দিছে। ঘৰত যাম যিহেতুকে ফূৰ্তিও লাগিছে মনটো, সেয়া আৰু লগ পাম দিয়ক আপোনালোকক ঘৰত গৈ। এই ভাইটিক ৰখি আছোঁ, সি আহিয়ে পোৱা নাই। আহি পোৱা নাই মানে কামটো হোৱা নাই, ফোন কৰিছে কিন্তু ইমান বেছি গৰম। এই ফেনিলে আহি পেলা মনো দে মানে গৰম 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 দে এটা শান্তি হৈছে কিন্তু ৰিক্সা নাই কাৰণে না এখন দুখনেই বেছি নাই আৰু ই ৰিক্সা বিহীন নলবাৰী মানে কেনেকৈ হৈছে এনেকুৱা প্ৰথম দেখা পাইছোঁ মই। ই ৰিক্সা নোহোৱাকৈ মানে ধুনীয়াকৈ এইটো ৰাস্তা দি আমি একদিনো আহিব নোৱাৰোঁ। এইটো ৰাস্তা দি আমি এই ভিতৰৰ ৰাস্তা দি যাওঁ, আজি প্ৰথম আহিলোঁ। ই ৰিক্সাৰ মানে ভয়তে আমি এইটো ৰাস্তা দি অহা বাদে দিছোঁ। আজি প্ৰথম এই বড় মছজিদ পালোঁ। আমাৰ ই ৰিক্সা বিহীন নলবাৰী অলপ বেয়া লাগি আছে। ই ৰিক্সাৰ চালক কেইজনৰ অলপমান কষ্ট হৈছে বাৰু, কিন্তু খুব শান্তিও লাগিছে এটা প্ৰকাৰ ক'ব গ'লে। মানে মানুহবিলাক এলেহুৱা টাইপ হৈ গৈছে ই ৰিক্সাৰ কাৰণে। এতিয়া ই ৰিক্সা নাই, মেইন আমাৰ টাউনৰ ভিতৰত ই ৰিক্সা সোমোৱাটো প্ৰায় প্ৰহিবিটেড। এখন তাৰ মাজতে কিবা এটা চলি আছে, সেইটো বেলেগ আৰু, কিন্তু নাই, ই ৰিক্সা নাই। আৰু আমি কথা পাতি আহি এয়া প্ৰণীতা ৰেষ্টুৰেণ্ট পালোঁ আৰু ভাবিলোঁ মিঠাই লওঁ। গতিকে ভাইটি আৰু মই এয়া মিঠাই ল'ব সোমালোঁ আৰু এইফালে মিঠাই লৈ ল'লোঁ। আৰু এইফালে এতিয়া যাম আমি ডাব নাৰিকল চাব। আৰু এইফালে মনো বেলেগ কিবা ল'ব গৈছে আৰু মোক এইফালে পাউডাৰ ল'ব দিছে। এয়া ডাৰ্মিকুল পাউডাৰ গৰমত লোৱা, গতিকে লৈ ল'লোঁ। আৰু আমি পুনৰ এয়া যাত্ৰা আৰম্ভ কৰিলোঁ। গতিকে আহিছোঁ খুব সুন্দৰ পৰিৱেশৰ মাজে মাজে। আৰু আমাৰ এইফালে যিমানে আপোনালোকে সোমাই আহে সিমানে মানে খুব সুন্দৰ পৰিৱেশ পাব। এয়া দেখা পাইছেনে, চাৰিওফালে গছ গছনিৰে ভৰা, এইফালে দুফালে পথাৰ সেউজীয়া। আৰু এইফালে আমাৰ ঘৰৰ ফালে সোমোৱা ৰাস্তাটো এই দুফালে ধান ৰোৱাত বৰ্তমান ব্যস্ত হৈ আছে, যিহেতুকে মাজতে পানীয়ে নাছিলে আৰু এইকেইদিন অলপ অলপ বৰষুণ দি আছে। গতিকে ধান ৰোৱা আৰম্ভ কৰি দিছে। এয়া চাওক, নামি পোৱা নাই, ভাল লাগিব কিজানি ন? ভাল লাগিব, একদম উত্তপ্ত পানীৰ মাজত। উত্তপ্ত গৰম, এই পানী বহুত বেছি গৰম কিন্তু ন? ধান ৰোৱাকেইটাহে গম পায়। এই ঘৰ পামেই আৰু ৰাইজ আমি। এয়া চাওক, পথাৰৰ মাজে মাজে, সেউজীয়াৰ মাজে মাজে সেউজীয়াৰ। আমাৰ গাঁৱৰ পৰিৱেশটো কিমান ধুনীয়া চাওক, দুফালে সেউজীয়া পথাৰ আৰু আমাৰ ঘৰটো মাজতে। এই আমাৰ ৰাস্তাৰ ফুল চাওক কিমান ধুনীয়া, কৃষ্ণচূড়া। বহুত না কি খাইছা নকা লাজ লাগছি লাজ? কি খাইছা? গজা এই কৰা চাহ পানী খালোঁ। এয়া বহি আছোঁ আমি গোটেইকেইটা। খাই দিয়া বাবা। এইটো আমাৰ আদনাউনি চাহ খাই পুৰা কুলাৰৰ বতাহ খাই বহি আছোঁ। বহুত না কোন আহিছে আজি? আৰু কোন আছে নো? আৰু এইটো কোন? ইমান বদমাছ। মইতো বস্তু আনিছোঁ যে তোক দিম দে পিছত মনে মনে। আৰু দুপৰীয়া ভাত পানী খোৱা হ'ল আৰু এতিয়া এয়া পিছফালে বহিব আহিছোঁ গছৰ তলত। খুব সুন্দৰ বতাহ দি আছে, গতিকে ঘৰৰ ভিতৰত বহাত কৰি বাহিৰত বহি বেছি মানে শান্তি পাই আছোঁ।
আৰু এতিয়া হ'ল সন্ধিয়া সময় এয়া কঁঠাল কিনি আনিছিলে আমাৰ ঘৰৰ কঁঠাল শেষ হ'ল কিন্তু এইটো কিনা কঁঠাল গতিকে এয়া কঁঠাল ভাঙি আছে গুড মৰ্নিং ফ্ৰেণ্ড ৰাতিৰ ভিডিঅ' বনাই নাথাকিলোঁ আৰু এয়া ৰাতিপুৱা উঠিয়ে আমি আজি খাম নাৰিকল আৰু গুড় দিয়া পিঠা এয়া চাওক পকা পিঠা গতিকে এতিয়া গাখীৰ দিয়া চাহৰ লগত খাওঁ আৰু বহুত টেষ্টি কোনে কোনে ভাল পায় জনাব আৰু আচলতে পিঠা বেয়া পোৱা মানুহ খুব কম আছে সকলোৱে পিঠা ভাল পায় গতিকে আমিও ভাল পাওঁ আৰু ঘৰত আহিলে এনেকুৱাকৈ পিঠা খোৱা যায় আৰু বাৰু মই নলবাৰীতো বনাওঁ মাজে মাজে আৰু ইয়াতে খাই ভাল লাগে আমাৰ মানুহ বেছি যে পিঠাৰে চাহ খালে আচলতে বেছি মানুহ থাকিলে ভাল লাগে হেল্ল' এভৰিৱান গুড মৰ্ণিং এয়া আছোঁ এতিয়া ঘৰতে আৰু ৰাতিপুৱাই আমাৰ ঘৰৰ পৰিৱেশ অলপ অলপ দেখাই দিছোঁ ৰ'ব এয়া কিমান ধুনীয়া ফুল ফুলি আছে চাওকচোন এই ফুল ফুলি থাকিলে এনেও মনটো ভাল লাগে হয়নে এয়া ধুনীয়া ফুল আৰু এইবিলাক Good morning, Adnan. Yeah, good morning. Good morning. Sa halane. Hello. Iya আমার Adnan বাবা আর মই বহি আছো। ভাল লাগিছে নাই ও Adnan কেনেকৈ লাগিছে? কেনেকৈ লাগিছে? ভাল লাগিছে? জাম্পার ট্রাক্টর চলে আসা ট্রাক্টর আৰু এতিয়া সন্ধিয়া সময় অলপ টিভি চাওঁ মই যদিকে 4 দিন মানে ঘৰত আছোঁ গতিকে অলপ অলপ ক্লিপ এনেকৈ ৰাখিছোঁ আৰু ৰাতিপুৱাৰ পৰিৱেশ আমাৰ ঘৰৰে গাখীৰ তাৰপিছত ফুল এইবোৰে দেখুৱাই আছোঁ আৰু লগতে এয়া চাওক ঘৰৰ গাখীৰখিনিৰে মানে চাহ খালে ভাল লাগে আমাৰ ৰাতিপুৱাৰ পৰিৱেশ মই যদিকে ঘৰতে আছোঁ এয়া আমাৰ গৰু দুজনী মানে 3টাই আছে এইফালে আমাৰ পুখুৰী আছে যদিকে পুখুৰীৰ পাৰতে এয়া গাখীৰ আই কেনে গৰুকেইটা থৈ দিছে আৰু গৰুকেইটা খাই থাকিব এতিয়া বহুত খাই আছে আৰু এইখিনি ফুল ফুলি আছে চাওক 9 বাজি ফুল 9 বাজি আৰু কিছ ফাইনেলি বহুত দিনৰ মূৰত এয়া বৰষুণ দেখা পালোঁ আৰু বৰষুণ দিছে আৰু যদিকে পথাৰত আচলতে খেতিয়কবোৰে খেতিয়ে কৰিব পৰা নাই এইবাৰ পানীৰ কাৰণে এয়া বৰষুণ দিছে মনটো ভাল লাগিছে আৰু এইকেইদিন বিশেষকৈ মানে এই ধান ৰোৱাৰ সময়ত পথাৰবোৰ চাবলগীয়া হয় তাতে আৰু বৰষুণ দিছে আৰু গাইজ আমাৰ ঘৰতে চাচোন বঙলা জালৰ গাছ এয়া দেখা পাইছেনে ইমান ধুনীয়াকৈ ফুলিছে এয়া লাগিব আৰু এইফালে এয়া ফুলৰ গছ এইডাল অমিতা মোৰ ইয়াতে মানে গাঁৱৰ ঘৰত বস্তুৰ অভাৱ নাই হয়নে মাটি থাকে চব ৰুব পাৰি মনৰ পচন্দৰ আৰু এই গছডাল চাওক এই গছডাল মানে মোৰ বিয়াৰ আগতে ৰুইছিল আৰু এতিয়া মানে ইমান ডাঙৰ হৈছে বেছি ডাঙৰ হ'ব পৰা নাই আৰু এইডাল হৈছে কামিনী কুসুম ইমান ধুনীয়া গোন্ধ এখন গাড়ী কাৰ বাবা ৱাও ধুনীয়া গাড়ী চলাচোন একবাৰ চলাচোন গাড়ীখন ভাঙি যাব জনী জনী তো মাতাচোন ধুনীয়াকৈ থিয়া দি পেলাই নমস্কাৰ দিয়া
এই বিন খাই দিয়া মারবো লাম্বা দিয়া দেখো জানা দেখো ওয়াও এই বৰষুণ দি আছে এইটো মোৰ মৰমৰ সৰু ভতিজা তাৰ লগতে এনেকৈ খেলি থাকো আহিলে মানে আৰু তাৰ কথাই শেষ নহয় মোৰ লগত বলা বলা ভাত খাই দিম খাই দিছা ও তো ঘোৰা কাৰে মই লৈ যাম দে এই আমাৰ ঘৰৰ পিছফালে চাওকচোন এইবিলাক এয়া পুঁই শাকৰ গছ তাৰপিছত এইফালে কোমোৰা ফুলি আছে দেখা পাইছেনে ঘৰৰে কোমোৰা আৰু এইফালে তামোল এয়া গাইছ আমাৰ ঢেঁকীও পাতিছে দেই নতুন কৰি মানে আগতে আছিল মাজতে বেয়া হৈ আছিল এই আমাৰ ঘৰৰ মধুৰিআম এয়া চাওক এডাল গছ আমাৰ ঘৰৰ আনাৰস এয়া চাওক আমাৰ ঘৰৰ ফ্ৰেছ নেমু টেঙা চাওকচোন এয়া গছত লাগি আছে কিমান ভাল লাগে ইমান নেমু টেঙা লাগি আছে চাওক এইফালে ট্ৰেক্টৰ মাৰি আছে আৰু এনফালে কলো লাগি আছে দেখা পাইছে ৰে মুঠতে বাৰীখনত সোমালে সকলোবোৰ ফ্ৰেছ বস্তু দেখা পাওঁ আৰু মনটো বহুত ভাল লাগি যায় গাইজ আপোনালোকক কোমোৰাৰ গছ দেখাই আছোঁ ৰ'ব আমাৰ ঘৰৰ কোমোৰা এয়া চাওক এডাল কোমোৰাৰ গছ কোমোৰা লাগি আছে কিন্তু ক'ত আছে মই বিচাৰি পোৱা নাই ডেইলি ছিঙি আছোঁ আৰু এইকেইদিন যিহেতুকে 4 দিনেই হ'ল ঘৰত অহাৰ কিন্তু এয়া মই ভিডিঅ' বনাব মানে পাহৰিয়ে যাওঁ যিহেতুকে ঘৰত আছোঁ এইকেইদিন আৰু বহুতৰ লগত কথা পাতি পূৰা বিজি হৈ আছোঁ আৰু এই অলপ অলপ দেখুৱাই দিছোঁ আমাৰ ঘৰৰ এডাল কোমোৰাৰ গছ এয়া কোমোৰা লাগি আছে দেখিছেনে এইটো বকা কোমোৰা এয়া পুঁই শাক চাওক পুঁই শাক ছিঙি আছোঁ আমাৰ ঘৰৰ এই চাৰিওফালে চাওকচোন মানে পুঁই শাকৰ গছ নিজে নিজে হৈ থাকে এইবোৰ খাই খুব ভাল লাগে কিন্তু মই এয়া ঘৰত আহি পূৰা ঘৰৰে শাক ছিঙি আছোঁ দেখা পাইছেনে এয়া কিমান ভাল লাগে ন এনেকুৱাকৈ ঘৰত আহি যেতিয়া মানে ঘৰৰ গছৰ এয়া কিবা এটা ছিঙো মনটো বহুত বেছি ভাল লাগে গতিকে আপোনালোককো দেখাইছোঁ কিছু কিছু মুহূৰ্ত লগ পাইছোঁ এয়া চাওক কিমান ধুনীয়া ধুনীয়া নেমু টেঙা এয়া এইটো ছিঙিলোঁ এয়া আমি এইফালে শাকটোৱে ছিঙি আছোঁ ঘৰত তাৰপিছত এতিয়া নেমু টেঙা মই ছিঙি কিন্তু নেমু বহুত পানীৰ ওপৰত আছে সেইকাৰণে পাৰা নাই আৰু এইফালে বহুতক দেখি দিয়া এই বৌ আছে আমাৰ বৌ এটা ভাল কাম কৰি আছে চব এইটো হ'ল চবৰে পাকঘৰত একদম মানে লাগতিয়াল বস্তু সেইকাৰণে বৰ ধুনীয়াকৈ সোপা কানি আমি নলবাৰী ভাত খাওঁ হেৰি গৈছে এইফালে ডাঙৰ বোৰ মই পুঁই শাক বাচি আছোঁ আৰু আমাৰ কেমেৰা দেখাই দিওঁ এইজনী হৈছে মাজু বৌ মোৰ আটাইতকৈ ভাল লগা সময় সেয়া ঘৰত থাকোঁতে যে তিনিজনীকৈ বৌ আছে গতিকে তিনিৰে লগত মানে থাকোঁতে সময় কেনেকুৱাকৈ গ'ল গমেই নাপালোঁ আৰু আচলতে মা নাই যদিও মাৰ অনুভৱ আচলতে তেওঁলোকে হ'ব দিয়া নাই আৰু বহুত বেছি মৰম কৰে এনেকুৱাকৈ আৰু সময়খিনি গ'ল আৰু মই নলবাৰীতো গুচি আহিলোঁ এতিয়া আচলতে ভিডিঅ'টো মই নলবাৰীৰ পৰাই দি আছোঁ আৰু বহুত দেৰি হৈ গ'ল আচলতে এডিটিঙত সেয়া আৰু দেৰিকৈ হ'লেও দিছোঁ আপোনালোকৰ মাজলৈ আৰু এইফালে আমাৰ টিকলি দুটাত ধেমালি চাওকচোন মানে মোৰ এই দুটা ভতিজা গতিকে দুয়োৱে এনেকুৱাকৈ ধেমালি কৰি আছে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আকৌ এটি সুন্দৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই